বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক পেনশনাৰ সকলৰ লাইফ সাৰ্টিফিকেট জমা দিয়াৰ এটা আপডেট ষ্টেট বেংক অফ ইণ্ডিয়াই প্ৰকাশ কৰিছে বন্ধুসকল এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সহায় হোৱাকৈ এটা ভিডিঅ'ৰ যোগেৰে জনাবলৈ যত্ন কৰিছো আৰু আশা ৰাখিছো আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ জনাবলৈ লৈ আছো চাওক আজিৰ এই ভিডিঅ'টো যেটো ইনফৰমেশ্যন প্ৰকাশ কৰিম প্ৰতিজন পেনশনাৰে এই গুৰুত্বপূৰ্ণ আপডেটটো মিছ নকৰিব তে দেৰি নকৰাকৈ আপোনালোকক ষ্টেট বেংক অফ ইণ্ডিয়াই প্ৰকাশ কৰা আপডেটটো আনিবলৈ লৈ আছো চাওক তেওঁলোকে আপডেটটো এনেকৈ প্ৰকাশ কৰিছিলে লাইফ সাৰ্টিফিকেট ডিজিটেল লাইফ সাৰ্টিফিকেট জীৱন প্ৰমাণ Government of India on 10th November 2014 has launched Jivan Praman, an Aadhaar-based digital life certificate for pensioners. This initiative is an addition to the existing system of physical submission of life certificate by pensioners at the pension disbursing branches or any branch of the bank at his convenience. The নিশ্চয় গম পাইছে যে যেটো ডিজিটাল লাইফ সাৰ্টিফিকেটৰ ধাৰণা হেতু যোৱা 10 বছৰৰ আগতে ভাৰত চৰকাৰে পেনশনাৰ সকলৰ কামখিনি সহজ হোৱাকৈ আৰম্ভ কৰিছিলে বুলি উল্লেখ কৰিছে আৰু উল্লেখ কৰিছে এইটো চাওক pensioner can visit a nearby CSC center branch or any government office whose details are provided under locate center on jivanpraman.gov.in and biometrically authenticate her life certificate in real time by giving her Aadhaar number and other pension details related to their pension bank account. The নিশ্চয় গম পাইছে যে যিখিনি লোকেট সেন্টাৰ আছে মানে পেনশনৰ যিখিনি লাইফ সাৰ্টিফিকেট একসেপ্ট কৰাৰ লোকেট সেন্টাৰ আছে আৰু তেওঁলোকে তাতে গৈ বায়োমেট্ৰিক্যালি লাইফ সাৰ্টিফিকেটখন দিব পাৰিব বুলি কৈছে আৰু ইন ৰিয়েল টাইম বুলি কৈছে সময়মতে দিয়াৰ কথাটো উল্লেখ কৰিছে আৰু লোকেট সেন্টাৰ কোড আছে হেতু চাব পাৰিব jivanpraman.gov.in এটো ওয়েবসাইট ভিজিট কৰিলে চাব পাৰিব বুলি উল্লেখ কৰিছে নাইবা ওচৰৰ বেংকটো দিব পাৰিব যিকোনো গভৰ্ণমেণ্ট অফিচ যত তেওঁলোকৰ হেতু অথেন্টিকেট কৰা আছে তাতে দিব পাৰিব বুলি উল্লেখ কৰিছে বিশেষকৈ পেনশনাৰ সকলে বেংকত যোৱাটোৱে বেছি সুবিধাজনক হ'ব কাৰণ বেংকৰ হৈতেই পেনশনৰ গোটেই কামখিনি তেওঁলোকে কৰি থাকে গতিকে বেংকত যোৱাটোৱে তেওঁলোকৰ কাৰণে এটা উপযুক্ত বুলি এই সময়ত আমি ভাবিব পাৰো ইয়াত লিখিছে চাওক after successful submission of digital life certificate pensioner will get SMS on her mobile giving the transaction ID এইটো সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ এই বাক্যটো আপোনালোকে মন কৰিব ইয়াত লিখিছে After successful submission of digital life certificate, pensioner will get SMS on her mobile giving the transaction ID. Eto mon koribo je jetia apnaloke life certificate khon joma dibo aru diar loge loge eta SMS pabo boli ullekh korise pensionare SMS pabo boli ullekh korise gotike apnaloke eitu bishekkoi kolutkoi beshi guruttopurno information je certificate khon joma hoar loge loge eta message pabo boli koise successful submission hole message pabo boli ullekh korise pensioners will be able to download computer generated life certificate from jivanpraman.gov.in using the transaction ID for their records. ভৱিষ্যতৰ কাৰণে যদি কিবা কাৰণ দৰকাৰ হয় তেতিয়া হলে আপোনালোকে সেই লাইফ সাৰ্টিফিকেট খন jivanpraman.gov.in এই ওয়েবসাইটটোৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব বুলি উল্লেখ কৰিছে আৰু physical life certificate will continue to be accepted from pensioners if prepared by her আৰু যদি physical life certificate যদি আপোনালোকে ৰেডি কৰা হৈ থাকে তেতিয়া হলেও accept কৰা হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু মন কৰিব এটা কথা since the entire process is primarily Aadhaar based digital life certificate submitted by the pensioner can be authenticated only pensioners account are seeded with their Aadhaar number গতিকে আপোনালোকৰ যেটো পেনশনাৰ একাউন্ট নাম্বাৰ হেতু আধাৰ নাম্বাৰৰ লগত সংযুক্ত হৈ থকাটো একেবাৰে বাঞ্ছনীয় বুলি উল্লেখ কৰিছে কাৰণ গোটেই প্ৰসেসটো আধাৰৰ ওপৰতে বেছ কৰি আগুৱাই নিয়া হ'ব তে বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো আৰু আপোনালোকৰ সহায় হোৱাকৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিলো যদি অনাগত দিনতো আপোনালোকে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পলকতে আপোনালোকৰ মোবাইলত পাই থকাটো বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি অনুৰোধ জনালো